পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM-ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আমাৰ সকলোৰে জীৱনত প্ৰভাৱ পেলোৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। বিষয়টো হ'ল ইন্ধনৰ ব্যয় আৰু তাৰ অৰ্থনৈতিক প্ৰভাৱ। পেট্ৰল আৰু ডিজেলৰ বৰ্ধিত মূল্যই আপোনাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে কেনেদৰে প্ৰভাৱ পেলাইছে তাক লক্ষ্য কৰিছেনে? আপোনাৰ পৰিবহণ ব্যয়ৰ পৰা গ্ৰছাৰী বিললৈকে সকলোবোৰ ব্যয়বহুল হৈ পৰা নাইনে? সেয়েহে ইন্ধন সংৰক্ষণ কেৱল পৰিৱেশ সুৰক্ষাৰ বাবেই নহয়, ধন সঞ্চয় কৰা আৰু আমাৰ বিত্তীয় ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও অত্যন্ত প্ৰয়োজনীয়। ইন্ধনৰ বৰ্ধিত মূল্যই সাধাৰণ লোকসকলক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে কৈছো শুনক। যেতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হয়, কেৱল বাহনৰ মালিকেই যে ভুক্তভোগী হয় তেনে নহয়। ইয়াৰ ফলত পৰিবহণৰ ব্যয়ো বৃদ্ধি হয়। তদুপৰি শাক-পাচলি, গাখীৰ, ৰন্ধন গেছ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্য বৃদ্ধি হয়। এনে সময়ত মধ্যবিত্ত পৰিয়াল আৰু দৈনিক মজুৰি কৰা শ্ৰমিকসকল যথেষ্ট প্ৰভাৱিত হয়। তেওঁলোকৰ মাহিলী বাজেট মিলোৱাত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। এতিয়া পৰিবহণ আৰু উদ্যোগবোৰত ইন্ধন অপচয়ৰ বিষয়ে আলোচনা কৰোঁ আহক। আমাৰ মাজৰে প্ৰায় লোকেই ট্ৰেফিক ছিগনেলত বা অন্য কোনো বিশেষ স্থানত ৰৈ থাকোঁতে নিজৰ বাহনৰ ইঞ্জিন ষ্টাৰ্ট কৰিয়ে ৰাখে আৰু কম দূৰত্বৰ বাবেও ব্যক্তিগত বাহনখনেই ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে এনেধৰণৰ সৰু অভ্যাসবোৰে এক বৃহৎ পৰিমাণৰ ইন্ধন অপচয় কৰে? একেদৰে উদ্যোগবোৰত দৈনন্দিন ব্যৱহৃত পুৰণি বাহন আৰু পুৰণি যন্ত্ৰইও ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰে, যাৰ ফলত উৎপাদন অধিক ব্যয়বহুল হয়। এই অতিৰিক্ত ব্যয়ৰ বোজা আকৌ পৰোক্ষভাৱে গ্ৰাহকসকলকো প্ৰদান কৰা হয়, যাৰ ফলত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবোৰৰ মূল্য যথেষ্ট বৃদ্ধি হয়। ইন্ধন অপচয় হ'লে কেৱল পৰিৱেশৰে ক্ষতি নহয়, ই আমাৰ অৰ্থনৈতিক দিশতো এক বিৰূপ প্ৰভাৱ পেলায়। গতিকে ইন্ধন সংৰক্ষণে আপোনাৰ ধন ৰাহি কৰাত কেনেদৰে সহায় কৰিব পাৰে জানো আহক। এই ক্ষেত্ৰত ভাল খবৰটো হ'ল যে আমাৰ দৈনন্দিন অভ্যাসত কিছুমান সৰু সৰু পৰিৱৰ্তন কৰি আমি ইন্ধনৰ লগতে আমাৰ ধনো ৰাহি কৰিব পাৰোঁ। এই ধৰক, আপুনি ট্ৰেফিক ছিগনেলত ৰৈ থাকোঁতে আপোনাৰ বাহনৰ ইঞ্জিন বন্ধ কৰি ৰখা, সঠিক টায়াৰ চাপ বজাই যান-বাহন চলোৱা আৰু ৰাজহুৱা পৰিবহণ বা কাৰ্পুলিং ব্যৱহাৰ কৰা। আকৌ উদ্যোগবোৰত ইন্ধন দক্ষ যন্ত্ৰপাতি আৰু সেউজ শক্তিৰ বিকল্পত বিনিয়োগ কৰাৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি উদ্যোগবোৰে তেওঁলোকৰ উৎপাদন ব্যয় হ্ৰাস কৰি ব্যৱসায় আৰু গ্ৰাহকসকলক লাভান্বিত কৰিব পাৰে। গতিকে আমি গম পালোঁ যে বুদ্ধিমত্তাৰে ইন্ধন ব্যৱহাৰ কৰিলে আমি ধন ৰাহি কৰিব পাৰোঁ, ব্যয়বহুল আমদানিৰ ওপৰত আমাৰ দেশৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰোঁ আৰু আমাৰ অৰ্থনীতি শক্তিশালী কৰিব পাৰোঁ। মনত ৰাখিব, আপুনি সঞ্চয় কৰা প্ৰতি লিটাৰ ইন্ধন হৈছে এক উন্নত ভৱিষ্যতৰ বাবে সঞ্চয় কৰা ধন। ইন্ধন সংৰক্ষণ কেৱল পৃথিৱীক সুৰক্ষা প্ৰদানৰ বাবেই নহয়, ই আমাৰ দৈনন্দিন খৰচৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবেও প্ৰয়োজনীয়। আহক স্মাৰ্ট, দায়িত্বশীল আৰু ইন্ধন দক্ষ এখন পৃথিৱী গঢ়ি তোলোঁ। মনত ৰাখিব, ইন্ধন ৰাহি কৰক, ধন ৰাহি কৰক আৰু আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ সৰু সৰু প্ৰচেষ্টাই কেনেদৰে ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে তাৰ ওপৰত অধিক অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনাৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত